হেল্ল' এভৰিৱান বহুতে NCF নেশ্যনেল কাৰিকুলাম ফ্ৰেমৱৰ্ক এই টপিকটোৰ বিষয়ে জানিব বিচাৰিছিল আৰু বহুতৰ ডাউট কিছুমান আছে এই টপিকটো ৰিলেটেড কিছুমান ডাউট যেনে NCF কোন চনত আহিছিল কি কথা চ' এই টপিকটো আজি আমি ধুনীয়াকৈ ক্লিয়াৰলি পঢ়ি ল'ম যোৱাকালি যিখন মক টেষ্ট অনুষ্ঠিত হৈ গ'ল তাতে কুৱেশ্যন নম্বৰ 49 NCFৰ ওপৰত প্ৰশ্ন এইটো দিয়া হৈছিল ঠিক আছে চ' এই প্ৰশ্নটো যদি আমি কৰোঁ আৰু ইয়াৰ লগত যিখিনি আমি সলিউশ্যন এড কৰিছিলোঁ সেইখিনি যদি পঢ়ি দিওঁ তেতিয়াহ'লে গোটেই টপিকটো আচলতে ক্লিয়াৰ হৈ যায় গতিকে আমি সেই উপায়টোৱে লওঁ কুৱেশ্যন নম্বৰ 49টো আমি চাওঁ কি কৈছে কৈছে যে NCF ইজ ডেভেলপড বাই মিনিষ্ট্ৰী অফ এডুকেশ্যন এণ্ড ইমপ্লিমেণ্টেড বাই ষ্টেট গভৰ্ণমেণ্ট চ' NCFটো NCERTয়ে ডেভেলপ কৰে ঠিক আছে NCERT এটা অট'নমাছ বডি হয় গতিকে ইয়াতে মিনিষ্ট্ৰী অফ এডুকেশ্যন আমি এইটো মানি নলওঁ অপশ্যন 1টো আমি ভুল বুলি ক'ম ঠিক আছে ছেকেণ্ড কথা হৈছে হোৱাট ইজ NCF মানে নেশ্যনেল কাৰিকুলাম ফ্ৰেমৱৰ্ক বেলেগ একো নহয় এটা ডকুমেণ্ট হ'ব এটা গাইডলাইন হ'ব কেইখনমান কাগজ থাকিব তাত কিছুমান গাইডলাইন লিখা থাকে যে ষ্টেট গভৰ্ণমেণ্টেই হওক বা চেণ্ট্ৰেল গভৰ্ণমেণ্টেই হওক CBSE হওক বা আমাৰ অসমত সেৱাটো আজিকালি স্কুল এডুকেশ্যন বৰ্ড কিবা বেলেগ হৈ গ'ল ঠিক আছে যি বৰ্ডে নহওক কিয় তেওঁলোকে নিজৰ কাৰিকুলাম কেনেকৈ বনাব কাৰিকুলাম বনাওঁতে কি কি মাইণ্ডত ৰাখিব সেইবোৰৰ ওপৰত এটা গাইডলাইন যাক আমি NCF বুলি কওঁ আৰু সময়ে সময়ে এইটো সলনি হয় তো প্ৰথম কথাটো NCF কোনে বনায় NCERTয়ে বনায় প্ৰথম অপশ্যনটো ভুল ছেকেণ্ড অপশ্যনটো হৈছে NCF 2005 emphasized connecting knowledge to life outside the school আমি বহুবাৰ এইটো কথা পাতিছোঁ যে এডুকেশ্যন কেনেকুৱা হ'ব লাগে ৰিয়েল লাইফৰ লগত কানেক্ট কৰিব লাগে আউটছাইড দ্য স্কুল কি ঘটনা ঘটি আছে সেইবোৰৰ লগত এডুকেশ্যনটো কানেক্টেড হ'ব লাগে চ' ষ্টেটমেণ্ট 2 ইজ ৰাইট আৰু NCFেও সেইটো কথাই কৈছে ষ্টেটমেণ্ট 3ত কৈছে দ্য কনচেপ্ট অফ লাৰ্ণিং উইদাউট বাৰ্ডেন is reflected in the child-centered approach advocated by NCF. This is also right. NCF 2005 যিখন আহিছিল সেইখনৰ থিমটোৱে আছিল child-centered learning হ'ব লাগে, experiential learning হ'ব লাগে আৰু লাৰ্ণিংটো জয়ফুল হ'ব লাগে তাত কোনো বাৰ্ডেন থাকিব নালাগে মানুহ ভয়ভীত কৰি কেনে বুজা এটা কঢ়িয়াই শিকিব গৈছিল তেনেকুৱা নহয় খুব আনন্দময় হ'ব লাগে চ' অপশ্যন 3 ইজ অলছ' ৰাইট অপশ্যন 4ত কৈছে NCF SC 2023 2023ত যিখন NCF আহিছে তাৰমানে NEPৰ পিছত সেইখনৰ মতে recommends that there should not be any board exam so NCF 2023 এইটো কৈছে নেকি যে কোনো board exam হ'ব নালাগে বুলি তেওঁলোকে কেতিয়াও কোৱা নাই যে board exam হ'ব নালাগে তেওঁলোকে কৈছে যে board examবোৰ অলপ flexible হ'ব লাগে আৰু লগতে এবাৰতকৈ বেছি তাৰমানে দুবাৰ ঠিক আছে board exam কেইবাৰ পাতিব লাগে বোলে দুবাৰ পাতিব লাগে যাতে ষ্টুডেণ্টে বেছিকৈ more opportunities পায় board examত বহাৰ কাৰণে ৰিজিড হ'ব নালাগে বস্তুটো সেইটো কথাহে কৈছে বাট board exam একদমেই নাথাকিব এইটো কোৱা নাই চ' অপশ্যন 2 আৰু 3 কাৰেক্ট হ'ব অপশ্যন 4 ইজ গোইং টু বি ৰং অ'কে চ' আৰু এডিশ্যনেল পইণ্টছ কি আছে আমি চাই লওঁ NCERTয়ে বনাই সেইটো কথা আমি ডিছকাছ কৰিলোঁ NCF কেইবাবাৰো আহিছে এনেকুৱা নহয় যে বহুতে সোধে NCF কোন চনত আহিছে মোৰ তাত দুটামান মেছেজ আহিছে বোলে দাদা বোলে ছাৰ যি মাতে NCF 2000ত আহিছে নে 2005ত আহিছে ক'ৰবাত পাইছোঁ 2005 ক'ৰবাত পাইছোঁ 2000 চ' এনেকুৱা কথা নহয় NCF কেইবাবাৰো আহিছে চ' ইয়াত আমি স্ক্ৰীণত দেখিছোঁ NCF 1975ত আহিছে 88ত আহিছে 2000ত আহিছে প্ৰথমবাৰৰ কাৰণে কেতিয়া আহিছে সুধিলে 1975 2005ত আহিছে আৰু লেটেষ্ট যিখন NEPৰ ৰুলবোৰ ইমপ্লিমেণ্ট কৰাৰ কাৰণে যিখন লেটেষ্ট সেইখন আমাৰ 2023 চনত আহিছে ঠিক আছে এইকেইখনৰ ভিতৰত বা 2023খন যদি আমি বাদ দিওঁ ওপৰৰ কেইখনৰ ভিতৰত আটাইতকৈ ফেমাছ যিখন ৱাইডলি ডিছকাছড আৰু ইমপ্লিমেণ্ট যিখন কৰা হৈছে সেইখন হৈছে 2005 য'ত লাৰ্ণিং উইদাউট বাৰ্ডেন জয়ফুল লাৰ্ণিং পানিছমেণ্ট দিব নালাগে সেইবোৰ কথা য'ত কোৱা হৈছে যোনবোৰ আজিকালি আমি ফ'ল' কৰোঁ এক্সপেৰিয়েঞ্চিয়েল লাৰ্ণিং এক্টিভিটি বেছড লাৰ্ণিং সেইবোৰৰ কথা ক'ত কৈছে 2005ৰ NCFখনত কৈছে হ'ব এতিয়া আমি ৰিচেণ্ট NCFখনৰ কথা পাতোঁ 2023ত যিখন আহিছে NCF নেশ্যনেল কাৰিকুলাম ফ্ৰেমৱৰ্ক তাত SE লগাই দিছে ফৰ স্কুল এডুকেশ্যন ত' ই কি ৰেকমেণ্ড কৰিছে ই কৈছে যে board exam দুবাৰ হ'ব লাগে যিটো কথা আমি পাতিলোঁ কিহৰ কাৰণে দুবাৰ হ'ব লাগে টু ৰিডিউচ ষ্টুডেণ্ট ষ্ট্ৰেছ এণ্ড প্ৰভাইড মাল্টিপল অপৰচুনিটিজ যাতে আমি ষ্টুডেণ্টক ওৱান টাইম নহয় কেইবাবাৰো পৰীক্ষাত বহাৰ সুবিধা দিব পাৰোঁ আৰু কৈছে যে যি ষ্ট্ৰীম আছে NEPও এইটো কথা কৈছে ছায়েন্স আৰ্টছ কমাৰ্চ এই ষ্ট্ৰীমবিলাকৰ মাজত কোনো ৰিজিড ছেপাৰেশ্যন থাকিব নালাগে চ' আমি কাৰিকুলাম বনাওঁতেও সেই বস্তুটো ফ'ল' কৰিব লাগে কাৰিকুলাম কেনেকুৱা হ'ব লাগিব যাতে তাতে কোনো ৰিজিড ছেপাৰেশ্যন নাথাকে বুজি পাইছোঁ চ' থুলমূলকৈ যদি আমি এইখিনি মাত্ৰ পঢ়োঁ এইখিনি পঢ়িলেও আমাৰ NCF নেশ্যনেল কাৰিকুলাম ফ্ৰেমৱৰ্ক আই হোপ তোমালোকৰো গোটেইখিনি ক্লিয়াৰ হৈ গ'ল আমি 3-4-5 মিনিটত গোটেই ক্লিয়াৰ কৰি দিব পাৰিলোঁ ঠিক আছে
গাইডবুকত তোমালোকে অল টপিকস পাই যাবা ধুনীয়াকৈ চিষ্টেমেটিকেলি পঢ়িব পাৰিবা গাইডবুক লাগিলে হোৱাটছএপ কৰিবা এইটো নাম্বাৰত 149 ৰুপিজত ই বুক পাবা লগত প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনছ কনচেপ্ট কাৰেণ্ট এফেয়াৰ্ছ সকলো থাকিব এক জায়গাত বহি আৰামছে জাষ্ট পঢ়াত ফ'কাছ কৰিব লাগে বেছি দিন যিহেতু নাই আৰু প্ৰেক্টিছৰ কাৰণে আমি মক টেষ্ট আনিছো মক টেষ্টৰ উইণ্ডোটো অকণমান মই দেখুৱাই লওঁ চ' লাৰ্ণিং কিউবৰ এপ ভিজিট কৰিলে তোমালোকে মক টেষ্টটো পাই যাবা আজি ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ লেটেষ্ট ছাপ'জ মক টেষ্টখন দেখুৱাওঁ যেতিয়া আমি কণ্টেণ্ট ছেকশ্যনত যাওঁ ঠিক আছে চ' তোমালোকে আমি ডিব্ৰুগড় ইউনিভাৰ্চিটি যিহেতু বেছি দিন নাই 28 তাৰিখে পৰীক্ষা অনুষ্ঠিত হ'ব টোটেল 28 তাৰিখলৈকে আমি 5খন মক টেষ্ট দিম 3খন দিলো আৰু 2খন দিম নেক্সট সানডে এখন পৰিব আৰু 28 তাৰিখে এটা সানডে আছে সেইদিনা এটা চ' 5খন মক টেষ্ট তোমালোকে আজিৰ পৰা যদি পৰীক্ষালৈ কিমান দিন আছে 20 দিন এনেই চাব গ'লে 20 দিন আছে 20 দিনটো নাই 15 দিন মানত তোমালোকে 5খন মক টেষ্ট প্ৰতি 3 দিনৰ মূৰে মূৰে এখনকে কৰিলেও ধুনীয়াকৈ হৈ যাব 3 দিনৰ মূৰত এখন মক টেষ্ট দিবা আৰু বাকী সময় পঢ়িবা টপিকছবোৰ পঢ়িবা ঠিক আছে চ' এই ধৰণে তোমালোকে মক টেষ্ট কমপ্লিটলি অনলাইন এটেম্প কৰিব পাৰিবা মক টেষ্ট এটেম্প অনলাইন হ'ব তাৰ লগত কোনোবা যদি পিডিএফত কুৱেশ্যনসমূহ চাব বিচাৰা পিডিএফত কুৱেশ্যনছ আৰু আনচাৰ্ছ দিয়া থাকিব আৰু মেথছ ৰিজনিঙত যিহেতু কিছুমানে অলপ অসুবিধা পায় সেইকাৰণে মেথছ ৰিজনিঙৰ কাৰণে আমি ভিডিঅ' সলিউশ্যনছো তোমালোকক প্ৰভাইড কৰোঁ ঠিক আছে চ' এইখিনি আছিল মক টেষ্টৰ বিষয়ে চ' যিসকলে মক টেষ্ট ল'ব বিচৰা তোমালোকে এপ ভিজিট কৰিবা লাৰ্ণিং কিউব এপ নতুবা হোৱাটছএপ কৰিবা এই নাম্বাৰটোত হোৱাটছএপ কৰিলে মই এপৰ লিংক দি দিম iOS হওক বা কোনোবাই আইপেড লেপটপতো যদি ইউজ কৰিব বিচাৰে মোবাইল ফোনতো ধুনীয়াকৈ ইউজ হ'ব তোমালোকে ইয়াতে হোৱাটছএপ কৰিবা ঠিক আছে চ' দেটছ অল ফৰ টুডে থেংক ইউ ছ' মাছ অলপমান মক টেষ্টৰ কুৱেশ্যনছ ফ্ৰেম কৰাটো বিজি আছিলোঁ সেইকাৰণে ইউটিউবত অকণমান কণ্টেণ্ট কমকৈ আহিছে দীঘলীয়া কণ্টেণ্ট আকৌ ইউটিউবত আমি কণ্টেণ্ট লৈ আহিম ঠিক আছে থেংক ইউ ছ' মাছ